বিজেপি দলৰ ভিতৰতে এই গোটেই এছাৰৰ ষড়যন্ত্ৰ প্লেনিং হৈছিল সেই জুম মিটিঙৰ ভিতৰত। কংগ্ৰেছ দল তাৰপিছত FIR দিলে, তাৰ ওপৰত কিয় তদন্ত হোৱা নাই? আজি অসমৰ খিলঞ্জীয়া মানুহক আজি হাৰাশাস্তি তেওঁলোকে সন্মুখীন হ'বলৈ হৈছে। গোটেই নিয়মবোৰ উলংঘ হৈছে। এজন মানুহে বিজেপি কৰ্মীখিনিক বাল্ক এটা ৰিজেকশ্যন দিবলৈ বাল্ক অবজেকশ্যন দিছে, যি আইনত লিখা নাই, কিন্তু সেইখিনি কৰিবলৈ আমি দেখা পাইছো, প্ৰমাণ পাইছো। জীৱিত BLOক আজি মৃত্যু প্ৰমাণ চাৰ্টিফিকেট দিয়া গৈছে। এনেকুৱা এটা অৱস্থা। আজি ডিজিটেল যুগ, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ। মনত সদিচ্ছা থাকিলে এইখিনি কাম ভালদৰে কৰিব পাৰিলেহেঁতেন, কিন্তু যিহেতু মাত্ৰ ক্ষমতাৰ বাবে চিণ্ডিকেট আৰু বৃদ্ধি হোৱাৰ বাবে তেওঁলোকৰ টকা পইচাবোৰ যে ৰাজহুৱা নহওক, ক'ত মাটি কিনিছে ৰাজহুৱা নহওক, ৰাইজৰ ক্ষোভৰ পৰা তেওঁ সুৰক্ষিত হৈ থাকক, তাৰ বাবে আজি ভোটাৰ তালিকাক এটা হতিয়াৰ দৰে আজি তেওঁলোকে ব্যৱহাৰ কৰিবলৈ বিচাৰিছে। আমি কংগ্ৰেছ দলৰ পৰা FIR দিছো। এই গোটেই ইয়াৰ প্লেনিং হৈছে বিজেপি জুম মিটিং, সেই মিটিঙৰ ভিতৰত সোনকালে তদন্ত হওক। বিজেপি কাৰ্যালয়ৰ ভিতৰত মই ভাবো ৰেড হ'ব লাগে আজি তাৰিখত। এই জুম মিটিং গোটেই ৰেকৰ্ডবোৰ আনিব লাগে।